নমস্কাৰ সকলোলৈকে আজি বনাম ময়দাৰ এবিধ মিঠাই কেৰাহীটোত আধা কাপ ঘিউ দিছো ঘিউখিনি গলি গল এতিয়া ইয়াতে 1 কাপ ময়দা দিছো গেছৰ ফ্লেমটো লো কৰি ময়দাখিনি ভাজি লম কেঁচা গোন্ধটো নুজুৱালৈকে ময়দাখিনি ভাজি হৈ গল এতিয়া সুগাৰ সিৰাপ বনাম সুগাৰ সিৰাপ বনাবৰ কাৰণে 1 কাপ চেনি লৈছো আধা কাপ পানী লৈছো ময়দা যিমান লৈ চেনিও হিমানে লব ইয়াতে কেইটামান ইলাইচি দি দিছো সুগাৰ সিৰাপখিনি এডাল তার হোৱালৈকে উতলিব দিম এয়া চাকচোন এডাল তার হৈ গৈছে এতিয়া গেছটো অফ কৰি দিলো এতিয়া ময়দাৰ বনাই থোৱা মিশ্ৰণখিনিত আধা কাপ পাউডাৰ গাখীৰ দিছো পাউডাৰ গাখীৰ নিদিলেও হ'ব কিন্তু দিলে মিঠাইটো খাই আৰু বেছি ভাল লাগে এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম এতিয়া সুগাৰ সিৰাপখিনি ইয়াতে ঢালি দিলো এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম গুটা থাকিব নালাগে আজি মিঠাইটো দুটা কালাৰত বনাম দুটা ভাগ কৰি লৈছো এটা ভাগত পিংক ফুড কালাৰ অলপমান দি দিলো এইখিনি আকৌ ভালদৰে মিক্স কৰি লম এটা বাটি লৈছো বাটিটোত বাটাৰ পেপাৰ এখন পাৰি লৈছো কালাৰ নিদিয়া ভাগ প্ৰথমতে দি দিলো এতিয়া সমান কৰি লৈছো ওপৰতে কালাৰ দিয়া ভাগ দি দিলো কেইটামান আলমন্ড সৰু সৰুকে কাটি ওপৰতে দি দিছো এইখিনি এতিয়া 1 ঘণ্টা মানৰ কাৰণে ফ্ৰিজত থৈ দিম 1 ঘণ্টা হৈ গল এয়া চাকচোন কাগজখন ধুনিয়াকে গুছি গৈছে এতিয়া মিঠাই কেইটা কাটি লম মিঠাইটো দুটা কালাৰ ধুনিয়াকে ওলাই গৈছে আপোনালোকেও ঘৰতে এনেদৰে ময়দাৰ মিঠাই বনাই খাব পাৰে আজিৰ ভিডিওটো চাই ভাল পালে লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ